আবার দুর্ভাগ্যের বিষয় যোৱা 1 নৱেম্বৰৰ পৰা চৰকাৰী যি নীতি নিয়ম আছে নীতি নিয়ম মতে 1 নম্বৰ পৰা চৰকাৰীভাৱে ধান ক্ৰয় কৰাৰ কাৰণে কেন্দ্ৰীয় মুকলিকতা আহিছিল যদিও দুৰ্ভাগ্যবশতঃ আমাৰ জিলাত 30 নৱেম্বৰ হৈছে 30 দিন উপলি হৈছে আজিলৈকে কোনো ধৰণৰ চৰকাৰীভাৱে ধান ক্ৰয় কৰিবলৈ কোনো ধৰণৰ কেন্দ্ৰ মুকলি কৰা আমাৰ প্ৰত্যক্ষ হোৱা নাই যাৰ বাবে আমি হুজাই জিলা কৃষক মুক্তি সংগ্ৰামে দাবী উত্থাপন কৰিছো অনতিপলমে কেন্দ্ৰখিনি মুকলি কৰিব লাগে আৰু কেন্দ্ৰখিনি মুকলি নকৰাৰ কাৰণে আমাৰ এই অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল ৰাজ্য যথেষ্ট হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ আৰু মধ্যভোগীসকলে সুযোগ গ্ৰহণ কৰি ৰাজ্যৰ পৰা 400 450 500 টকাৰ বিনিময়ত দান ক্ৰয় কৰি আছে কিন্তু এই ঠাইত যদি চৰকাৰীভাৱে কেন্দ্ৰ মুকলি কৰি দান ক্ৰয় কৰিলে অন্ততঃ 700 টকাৰ ওপৰত দানখিনি বিক্ৰী কৰিব পাৰিলে হয় কৃষকসকলৰ যথেষ্ট লাভান্বিত হ'লে হয় কিন্তু এইখিনি নকৰি বিষয়াসকলে এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই আৰু কৃষকসকল যথেষ্ট হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু উপায়হীন হৈ মধ্যভোগীৰ হাতত দানখিনি কম দামত বিক্ৰী কৰিবলগীয়া হৈছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ হুজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনতিপলমে কেন্দ্ৰখিনি মুকলি কৰিব লাগে অন্যথা আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম কি ক'ব দেখা গৈছে যে হুজাই জিলাত ইতিমধ্যে কৃষকৰ মাজত হাহাকাৰ লাগিছে ধান এই সন্দৰ্ভত আপোনালোক না কৃষকৰ মাজত নহয় আমাৰ নিজৰ মাজতে লাগিছে হাহাকাৰ যেহেতুকে আমি নিজেও এজন মানে কৃষক আৰু ইতিমধ্যে অসমৰ মানে গভৰ্ণৰ মহোদয় ৰাজ্যপাল মহোদয় নটিফিকেশ্যন জাৰি কৰিছে আৰু এই জাৰি কৰা মতে দেখা গৈছে যে 1 নৱেম্বৰৰ পৰা চৰকাৰী যিবোৰ মানে চেণ্টাৰ আছে এই চেণ্টাৰবোৰত মানে চৰকাৰীভাৱে কৃষকসকলে মানে ধান দিব পাৰে আৰু তেখেতসকলৰ পৰা ধান ক্ৰয় কৰাৰ আদেশ দিয়া হৈছে কিন্তু এই মুহূৰ্তলৈকে হুজাইত কোনো ধৰণৰ ধান মানে চৰকাৰীভাৱে ক্ৰয় কৰা হোৱা নাই আৰু ইয়াৰ সুযোগ লৈ একাংশ মধ্যভোগীয়ে কৃষকৰ পৰা কম দাম মূল্যত আপোনাৰ 500 টকা মূল্যত 500 টকা মোনৰ মূল্যত তেখেতসকলে ধান সংগ্ৰহ কৰি ষ্টক কৰি আছে যিটো প্ৰতিবাৰৰ দৰে এইবাৰো হৈ আছে গতিকে এই ক্ষেত্ৰত হুজাই প্ৰশাসনে বিহিত ব্যৱস্থা মানে গ্ৰহণ কৰিব লাগে হুজাই মানে আয়ুক্ত মহোদয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে আৰু কৃষকৰ ধান মানে ক্ৰয় কৰা যিসকল মানে চেণ্টাৰ আছে সেইসকল অনতিপলমে মুকলি কৰিব লাগে আৰু কৃষকৰ পৰা উচিত মূল্যত ধান ক্ৰয় কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ